আছুক সমালোচনা আছুৰ বদনাম ৰচনা বহুত হল আজি আছুৰ সদনাম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই গৰু বিহুৰ দিনা জজ খেলপথাৰত দিছিল এক চিত্তাকৰ্ষক তথা চিন্তাৰ উদ্ৰেক ঘটাব পৰা ভাষণ সেই ভাষণ আমিও প্ৰচাৰ কৰিছিলোঁ উৎপল শৰ্মাৰ ভাষণৰ পৰা এই কথা প্ৰতিপন্ন হয় যে আছু চান্দাৰ ধান্দাতে মজগুল নহয় সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত চিন্তা চৰ্চা হয় জাতিৰ সমস্যাৰ জাতিৰ বিজতৰীয়া ৰূপ সংস্কৃতি অৰ্থনীতিও চিন্তা চৰ্চা হয় আছুৰ মজিয়াত বিয়াৰ পৰা জাতীয় অৰ্থনীতিলৈ সকলো দিশেই যে আছুৱে আলোচনা কৰে সেই সংগঠনৰ সভাপতি উৎপল শৰ্মাৰ ভাষণে প্ৰতিপন্ন কৰে অসমৰ সংস্কৃতিলৈ অহা বিজতৰীয়া প্ৰভাৱ আৰু জাতিক অৰ্থনৈতিক সমস্যাৰে মুখামুখি কৰোৱাৰ প্ৰসংগ উল্লেখ হ'ল উৎপলৰ ভাষণত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন জ্যেষ্ঠসকল আছে কাৰণে কৈছো অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল আগতেতো জোৰোণ আৰু বিয়াহে আছিলে অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ কেতিয়াবা টনাটনি হলে দিনবাৰ নিমিলিলে আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ ৰাতিলৈ বিয়া হৈছিলে এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন সংগীত বুলি এটা দিন বিয়াৰ নামত দুটা দিন অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি আৰু ফলত কি হৈছে আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে আয়তীয়ে বিয়া নাম জুৰিছিল নামদাং নদীতে শিলৰে খাকো দেউতাক মই এৰি থৈ কিদৰে থাকো এতিয়া কইনাই বিদায় ল'ব আৰম্ভ কৰিছে বন্নোৰে বন্নো মেৰি চলি সসুৰা লাখিও মে পানী দে গয়া কোৰ পৰা কলৈ গৈ আছো জাতিটোৱে কথা বহাগত পাতিব লাগিব অসমৰ বজাৰ বাহিৰৰ খাদ্য সম্ভাৰে দখল কৰাৰ কথাও ক'লে উৎপল শৰ্মাই আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত লোৱা কপৌফুল পাহৰ খেতি যদি আমাৰ অসমৰ কৰবাত নহৈ পাহাৰ বগাই বগাই বাৰু কপৌফুল আনি দিয়াৰ পৰিৱেশ নাই বুজি পাইছো কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌফুলৰ দৰত কিনিব লগা হয় তেতিয়াহলে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয় আমাৰ অৰ্থনীতিও ৰখাতলে যাব এই কথাবোৰ আমি বহাগত পাতিব লাগিব আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেন্টিনসমূহ আমাৰ ৰেষ্টুৰেণ্টসমূহ আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো কোৰ খাদ্য বেলজিয়ামৰ খাদ্য পাস্তা বিচাৰো কোৰ খাদ্য ইটালীৰ খাদ্য মোমো খাব বিচাৰো কোৰ খাদ্য টিবেটৰ খাদ্য সেইবোৰ আকোৱালি লোৱাত আপত্তি নাই কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে আমাৰ পিঠা পনা কোমল চাউল বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব নহলে জাতিটো কোৰ পৰা আৰম্ভ কৰি ক'ত গৈ আছো সেই কথাৰ আমাৰ উপলব্ধি লাগিব হিতাধিকাৰী জাতি এটাতকৈ যে কৰ্মমুখী জাতি এটা সুস্থ সবল হ'ব পাৰে সেয়াও আছুৰ সভাপতিৰ ভাষণত উল্লেখ হ'ল কাৰণ জাতিটো কোনফালে গৈ আছো হিতাধিকাৰী সৰ্বশ্ৰ এটা জাতি হ'বলৈ গৈ আছো বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ উপজ শক্তি আমাৰ কৃষিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে আজি এবাৰ অসম চৰকাৰৰ বাজেট চাওক নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি তেওঁলোকৰ ব্যৱসায়িক চিন্তা তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা পাৰ্থক্য ভাবি চাওক আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ 1250 কিয় 12500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক কাম নিদিয়াকৈ পইচা কেনে ধৰণৰ সংস্কৃতি কৰিব বিচাৰিছো সমাজ জীৱনৰ কোনটো দিশে ঠাই পোৱা নাছিল উৎপলৰ ভাষণত ভাওনাৰ কথাও পাহৰা নাই উৎপল শৰ্মাই ইউনেস্কোৰ ইনটেনজিবল কালচাৰেল হেৰিটেজৰ তালিকাত অসমৰ বিহুটিও সন্নিৱিষ্ট হ'ব লাগে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিব বিচাৰিছো কাৰণ গুজৰাটৰ গৰবা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ'ব পাৰে মহাকুম্ভ মেলা যদি ইনটেনজিবল কালচাৰেল হেৰিটেজৰ অংশ হ'ব পাৰে তেতিয়াহলে আমাৰ অসমৰ এই বাপতি সাহোন বিহুটি আমাৰ ভাওনা সংস্কৃতি অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে আৰু ৰজাঘৰক এই ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছো আৰু বহু কথাই ক'লে চমু ভাষণত কাৰণ এই বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয় বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে
বিহুৰ কথা যেতিয়া আমি কওঁ, এই বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে, ভঁৰালৰ সম্পৰ্ক আছে, তাঁতশালৰ সম্পৰ্ক আছে, শিপিনীৰ সম্পৰ্ক আছে। আমি 7 বিহুৰ কথা কৈ থাকো। এতিয়া 7 বিহুত নিজ নিজ অঞ্চলৰ বৈশিষ্ট্য অনুসৰি 7 বিহু বেলেগে বেলেগ বেলেগ বুলি কয়। ডক্টৰ অনিল শইকীয়া ছাৰে হিচাপ কৰি দেখুৱাইছিলে 7 বিহুৰ 22খন তালিকা তেখেতে দেখুৱাইছিলে। তাৰপিছত সংক্ষিপ্ত 7 বিহু শীৰ্ষক গ্ৰন্থত 42খন তালিকা পোৱা গৈছে 7 বিহুৰ, সকলোতে বেলেগ বেলেগকৈ কয়। কিন্তু সেই 7 বিহুৰ ভিতৰত কোনো অঞ্চলত নাঙল বিহু উদযাপন হয়, তাঁত বিহু উদযাপন হয়, অৰ্থাৎ শিপিনীৰ কৃষকৰ সম্পৰ্ক আছে। কিন্তু এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত জচা বিহুৱানখন, জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন, নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন, সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আসুৰ সভাপতিজনৰ এই চিন্তা উদ্ৰেককাৰী ভাষণক লৈ জাতিয়ে প্ৰকৃতাৰ্থত চিন্তা কৰিলে এই বহাগেই হৈ উঠিব জনজীৱনৰ হ্ৰাস। নিউজ ডেস্ক ৰিপৰ্ট, এনি টুডে।